দিয়াৰ সমান্তৰালকৈ বানপানীয়ে থানবান কৰিলে উজনি অসমৰ লগতে নামনি অসমৰ ধুবুৰী জিলাৰ গ্ৰাম্য অৰ্থনীতি বানপানীয়ে বাৰুকৈ মাধমাৰ সোধাইছে কৃষকৰ ওপৰত বানে ধ্বংস কৰি থৈ গ'ল খেতি পথাৰৰ লগতে শালি ধানৰ কঠীয়াৰ অভাৱত কৃষকে ৰুব পৰা নাই ভুই মূৰে কপালে হাত দিবলগীয়া হৈছে কৃষকে এনে দৃশ্য দেখা গৈছে নামনি অসমৰ লগতে ধুবুৰী জিলাখনৰ শ শ খেতিয়ক প্ৰলয়ংকাৰী বানপানীৰ কবলত পৰি দিশহাৰা হৈ পৰিছে খেতিয়কসকলে শালি ধানৰ খেতি কৰিবলৈ যি কঠীয়া পাৰিছিল সেয়া বানপানীয়ে প্ৰায় সম্পূৰ্ণৰূপে নষ্ট কৰি পেলাইছে আনহাতে শালি ধানৰ খেতি পথাৰ বানে ধুই নিয়াত কৃষকসকলৰ পানীত ধান নষ্ট অৱস্থাৰ সৃষ্টি হৈছে খেতি আবাদ নাই খাই গেছে বানপানী এই খেতি আবাদ দিয়ে পৰিয়াল চলে আছোঁ এই খেতি আবাদের উপরে বেমার আদি সবার পড়াশুনে করে আছোঁ বানপানীয়ে সবগুলো নষ্ট করিল খুব চিন্তা করে আছোঁ কেমন করে চলং তা সরকারে অল্প করুক ব্যবস্থা করুক সরকার কি ব্যবস্থা করবে আপনি কিমান বিঘা করেছে 4 বিঘে 4 বিঘা রুব পারিছে না 4 বিঘার ভিতরে 1 বিঘা আছে 3 বিঘা নাই রুব পড়া নাই কঠিয়া বেয়া হয়ে গেছে কৃষি খাবার উপরে দিয়ে এই সংসার পরিয়াল রক্ষা করে আসং তাহলে কি হবে সরকারকে আবেদন জানাইছো এইটু যে কি একটা কৃষি কামের ব্যবস্থা নেওয়া লাগবে সরকারের লব লাগে হ্যাঁ করোনা আতঙ্কৰ মাজতে এবাৰ জাপানিজ এনসেফেলাইটিছৰ আতংক জাপানিজ এনসেফেলাইটিছৰ দৰং জিলাত মৃত্যু হৈছে দুজনৰ এতিয়াও চিকিৎসাধীন হৈ আছে 8 গৰাকীকৈ লোক সিপাঝাৰ গোপালপুৰৰ মহেন্দ্ৰ কলিতা আৰু দৰঙৰ বৰ আঠিয়াবাৰী গাঁৱৰ জোনাকী ডেকাৰ নামৰ লোক দুজন মৃত্যু হৈছে জাপানিজ এনসেফেলাইটিছত স্বাস্থ্য বিভাগক প্ৰতিষেধক সচেতনতামূলক ব্যৱস্থা কৰাৰ দাবী জনাইছে পৰিয়ালৰ লোকে প্ৰথম পৰ্যায়ত জ্বৰ হোৱাত মংগলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল যদিও উন্নত চিকিৎসাৰ বাবে গুৱাহাটী জিএমচিএইচত ভৰ্তি কৰা হোৱা সিপাঝাৰ মহেন্দ্ৰ কলিতাক আৰু দুদিন চিকিৎসা প্ৰদান কৰাৰ পিছত স্বাস্থ্যৰ উন্নতি নোহোৱাত জাপানিজ এনসেফেলাইটিছ পৰীক্ষা কৰা হয় 24 ঘণ্টাৰ ভিতৰত ফলাফল পজিটিভ অহাত পুনৰ জাপানিজ এনসেফেলাইটিছৰ চিকিৎসা প্ৰদান কৰা হয় যদিও 3 দিন পিছতে মৃত্যু হয় লোকজনৰ দেউতা প্ৰথম দিনাখন জ্বৰ উঠিলে জ্বৰ উঠাৰ পিছত তাৰপিছত আমি গুৱাহাটী মেডিকেলত লৈ গ'লোঁ লৈ গৈ যোৱাৰ পিছত কৰোনাৰ টেষ্ট কৰিলে কৰোনা একদম নেগেটিভ আৰু তাৰপিছত দেউতা 4 দিন মানে ডক্টৰে ভাল ট্ৰিটমেণ্ট কৰিছে আৰু ট্ৰিটমেণ্ট কৰাৰ পিছত দেউতা মানে কোনো অন্য বেমাৰ একো নাই তাৰপিছত লাষ্টত ধৰা পৰিলে জাপানিজ এনকেফেলাইটিছ 12 তাৰিখে ঢুকালে আৰু আমি ইয়াতে যিখিনি কৰ্ম কৰিব লগা আছে মানে তেওঁৰ মৃতকৰ কৰ্মখিনি আমি মানে একদম কম সীমিত মানুহৰ ভিতৰত 10-20-25 মানুহৰ ভিতৰত আমি কৰিছোঁ শোণিতপুৰ মিছামাৰী পাকৰিগুৰি বেলচিৰি সংযোগী পথৰ তথৈবচ অৱস্থায় উদঙাইছে চৰকাৰী উন্নয়নৰ ফোপোলাস্বৰূপ পথটোৱেদি অঞ্চলটোৰ 20খনতকৈ অধিক গাঁৱৰ ৰাইজে যাতায়াতৰ নামত ভুগিবলগীয়া হৈছে নৰক যন্ত্ৰণা পথটোৰ মাজত প্ৰকাণ্ড গাঁতৰ সৃষ্টি আৰু বোকাময় হৈ থকা নিতৌ যাতায়াতৰ নামত ৰাইজে দুৰ্ভোগ ভুগিছে মিছামাৰীৰ পাকৰিগুৰি বেলচিৰি সংযোগী পথটো নিৰ্মাণৰ বাবে চৰকাৰ জনপ্ৰতিনিধি গড়কাপ্তানি বিভাগৰ চকু নপৰিল ৰাইজৰ অভিযোগ স্বাধীনতাৰ 73 বছৰে এই গুৰুত্বপূৰ্ণ পথটো নিৰ্মাণ নহল পথটোৰ বিধ্বস্ত অৱস্থাৰ ফলত এজাক বৰষুণ আহিলেই আহযাহ বন্ধ হৈ পৰে হয় শোণিতপুৰ জিলাৰ মিছামাৰীৰ বেলখিৰি অঞ্চলৰ এটা পথৰ দুৰৱস্থা আজি দেখুৱাম পথটো আজিও নিৰ্মাণ হৈ নুঠিল যাৰ ফলত বৃহত্তৰ অঞ্চলটোৰ প্ৰায় 20খনতকৈ অধিক গাঁৱৰ ৰাইজে জিয়াটো ভুগিব লগা হয় কাৰণ স্বাধীনতাৰ 73 বছৰৰ পিছতো এই পথটো নিৰ্মাণ হৈ নুঠিল মই দৃশ্য দেখাম এনেধৰণে চাওক আচলতে মটৰচাইকেল ঠেলি আহিব লগা হৈছে কাৰণ পথটোত প্ৰকাণ্ড গাঁত সৃষ্টি হৈছে এই গাঁতৰ ফলত আচলতে ইয়াত পুখুৰী সদৃশ গাঁত এই গাঁতৰ ফলত তেওঁলোকে জিয়াটো ভুগিব লগা হয় বছৰ বছৰ ধৰি আৰু আজি কুপতি বিভাগীয় কৰ্তৃপক্ষ কিংবা বিধায়কে এই পথটো নিৰ্মাণৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ নকৰিলে কি ক'ব এই পথটো ক'ত যায় হয় এই পথটো আমাৰ পাকৰিগুৰিৰ পৰা আমাৰ বেলচিৰি যেতে মিছামাৰী মৌজাৰ মানে প্ৰায় 52খন মান গাঁৱৰ মানুহে প্ৰায় মানে এইখন পথেৰে আহা যোৱা মূল পথ এই পথখন মানে হ'ব লাগে মুঠৰ ওপৰতে আমি ইতিমধ্যে এইখন পথ মানে কিছুদিন আগতে শুনিছিলোঁ হ'ব বুলি কিন্তু এতিয়ালৈকে কোনো ধৰণৰ মানে আমি তেওঁলোকে কণ্টেক্টাৰ হৈ যি হয় এতিয়ালৈকে আহিবলৈ দেখা নাই যেহেতুকে সোনকালে হ'ব লাগে বুলি আমি বিধায়ক মহোদয়ক অনুৰোধ জনাইছোঁ যাতে অতি সোনকালে হ'ব লাগে পথখন ক'ত যায় আমি নবিল পথাৰ যাম কেনে ধৰণে পথটো পাইছে মানে আমি এইটো ৰাস্তা সদায় যাই থাকোঁ বহুত কষ্ট পাওঁ কষ্ট হয় হয় বোকাটো বহুত
ক'ৰ পৰা আহি আছে আপোনালোক আমি মেডিপাম্প পৰা আহিছোঁ মেডিপাম হয় পানী জমা হৈ যায় পানী পূৰা জমা হৈ যায় একদম চলাইখিনি যাব নোৱাৰে খোজকাঢ়িখিনি যাব লাগে হয় নিশ্চয়কৈ আমি এয়া হৈছে স্থানীয় লোকসকল এনেধৰণে আচলতে পথটোৰ দুৰৱস্থাৰ কাৰণে তেওঁলোকে জীয়াতু ভুগিব লগা হয় পথটোত পুখুৰী সদৃশ এনেধৰণে গাঁতৰ সৃষ্টি হৈছে কি ক'ব দাদা ইয়াত কি ক'ম আমি ইয়াততো আৰু ইয়াৰ পৰা আমি গোটেই 50-55খন গাঁও ইয়াৰ মিছামাৰীৰ লগত সংযোগী পথ এইটো গোটেইখিনি ইয়াৰ ৰাইজে মিছামাৰী মৌজাৰ অন্তৰ্গত কিন্তু গোটেই মিছামাৰী যাব হ'লে মানে এইটো ৰাস্তাত বহুতো বাইক যাব নোৱাৰে গাড়ীটো যাব নোৱাৰে বাইক হ'লেও ঠেলি যাবলগীয়া হয় যাতে এইটো যদি কোনোবা বিধায়কৰ থ্ৰুৱেদি কোনোবা ঠিকাদাৰৰ থ্ৰুৱেদি যদি টেণ্ডাৰ হৈছে তেতিয়াহ'লে অতি সোনকালে বনাই দিলে নিশ্চয় ভাল হ'ব বুলি আশা ৰাখোঁ কিমান বছৰ হ'ল হোৱা নাই এইটো আজি ক'ব গ'লে মানে আজিলৈকে এইটো পথটো ক'ব গ'লে অলপ 3-4 কিলোমিটাৰমান আজি 2-3 বছৰ হ'ল দলংখন বনাই আছে তাৰ পৰা আজিলৈকে কিন্তু এই পথটো কোনো হিচাপে এচুপুৰা মাঠিও নপৰিল নিশ্চয়কৈ এনেধৰণে আচলতে স্থানীয় লোকসকলে ক্ষোভ প্ৰকাশ কৰিছে আজি পৰ্যন্ত এই পথটোত এচুপুৰা মাটি নপৰিল যাৰ ফলত পথটো এনেধৰণে সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ গোচৰ আজি ছবি নিৰ্মাতা মহেশ ভট্টক আৰক্ষীয়ে কৰিব জেৰা বান্দ্ৰা থানাত আৰক্ষীয়ে জেৰা চলাব মহেশ ভট্টক কৰণ জোহাৰ ধৰ্ম প্ৰডাকশ্যনৰ সিইঅ'কো সমন জাৰি কৰা হৈছে অপূৰ্ব মেহতাক সমন জাৰি মুম্বাই আৰক্ষী ন্যায় বিচাৰি ৰাজপথত ফলক আনিলে সুশান্তৰ অনুৰাগীয়ে দিল্লীৰ ৰাজপথত চিবিআই তদন্ত বিচাৰি আনিলে ফলক এতিয়ালৈকে 40 জন লোকক সোধা পোছা কৰিছে আৰক্ষীয়ে সঞ্জয় লীলা ভাঞ্চালী আদিত্য চোপ্ৰাকো ইতিমধ্যে জেৰা কৰিছে আৰক্ষীয়ে কৰণ জোহাৰকো জেৰা কৰাৰ দাবী জনাইছে সুশান্ত সিঙৰ অনুৰাগীসকলে কোভিড আক্ৰান্ত কঢ়িয়াই নিয়া এম্বুলেন্স চালকক ঢেকিয়াজুলিৰ যান বাহন আৰক্ষীৰ নিৰ্মম প্ৰহাৰ কোভিড ৰোগী ৰখা হস্পিটেলৰ পৰা হস্পিটেলখনৰে গাণনিক কৰোনাৰ চিকিৎসাৰ বাবে PMCHলৈ লৈ গৈ থকা অৱস্থাত এখন অটোৰ সৈতে সামান্য দুৰ্ঘটনাৰ পিছতে আৰক্ষীয়ে খেদি গৈ এম্বুলেন্সৰ চালকক কৰে মাৰধৰ এম্বুলেন্সত থকা কৰোনা আক্ৰান্তকো প্ৰহাৰৰ বাবে উদ্যত হয় আৰক্ষী আমাৰ ঠেলা মৰা পাৱাৰ সময়ত তেওঁলোক গৈ পেলাই পাইছেগৈ আৰু পাই লৈ পেলাই মোক খালি সুধিছে যে বোলে তোক ছিগনেল দিছিল তই কিয় ৰখা নাছিলি আৰু বহুত অশ্লীল ভাষা প্ৰয়োগ কৰিছিলে তেওঁলোকে ঢেকীয়াজুলি ট্ৰেফিকে বহুত অশ্লীল ভাষা প্ৰয়োগ কৰিছে কিন্তু মই একো কোৱা নাইকিয়া খালি এটাই কথা কৈছোঁ যে ছাৰ নহয় এনেকুৱা পেচেণ্ট এজন আছে পেচেণ্টজনকো উলিয়াই পেলাই মাৰিবলৈ লাগে তাৰপিছত পেচেণ্টজনে প্ৰেছক্ৰিপশ্যন এনেকৈ গ্লাছৰ পৰা দেখাই দিছে তেতিয়াহে তেওঁলোক মানে অকণমান হেৰি হৈছে মই কৈছোঁ যে নহয় ছাৰ এইটো ক'ভিড পেচেণ্ট হ'ব পাৰে অসুবিধা হৈ যাব মোক একো সোধা নাই যিমান পাৰে চৰাইদেউ জিলাৰ সদৰ সোণাৰী নগৰত আজি পুৱাই উদ্ধাৰ কৰা হয় এটা প্ৰকাণ্ড অজগৰ সোণাৰী নগৰৰ 14 নং ৱাৰ্ডৰ ঠুকুবিলৰ নিবাসী অনিল দত্ত নামৰ এজন ব্যক্তিৰ বাৰীত উদ্ধাৰ কৰা হয় প্ৰকাণ্ড অজগৰটো বহুদিন ধৰি অজগৰটোৰ তাত অৱস্থিত সন্দেহ কৰি আহিছিল স্থানীয় ৰাইজে বহু লোকৰ হাঁহ কুকুৰা ভক্ষণ কৰি আহিছিল প্ৰকাণ্ড অজগৰটোৱে উল্লেখযোগ্য আছে অভয়পুৰ সংৰক্ষিত বনাঞ্চল নিচেই কাষতে অৱস্থিত গতিকে বনাঞ্চলৰ পৰা অজগৰটো ওলাই অহাৰ সন্দেহ স্থানীয় ৰাইজৰ অৱশেষত বন বিভাগৰ লোক উপস্থিত হৈ অজগৰটো উদ্ধাৰ কৰিবলৈ সক্ষম হয় বোকাখাটৰ খবৰ বোকাখাটত দুজনকৈ কোভিড পজিটিভ চিনাক্ত বোকাখাট আৰক্ষী থানাৰ মহিলা আৰক্ষীৰ শৰীৰত কোভিড-19 পজিটিভ আৰক্ষীগৰাকীৰ নাম হৈছে ৰিণ্টুমণি শইকীয়া আনজন JDSG কলেজৰ কোৱাৰেণ্টাইনত থকা পূৰ্ণ ছাত্ৰী জনাইছোঁ যে বোকাখাটত দুজনকৈ কোভিড-19 পজিটিভ চিনাক্ত কৰা হৈছে বোকাখাট আৰক্ষী থানাৰ মহিলা আৰক্ষীৰ শৰীৰত কোভিড-19 পজিটিভ ধৰা পৰিছে আৰক্ষীগৰাকীৰ নাম হৈছে ৰিণ্টুমণি শইকীয়া আনজন JDSG কলেজৰ কোৱাৰেণ্টাইনত থকা পূৰ্ণ ছাত্ৰী মাতৃস্নেহৰ বিৰল নিদৰ্শন নৈৰ প্ৰবল সোঁতৰ পৰা নিজৰ সন্তানক উদ্ধাৰৰ আপ্ৰাণ চেষ্টা হস্তিনী মাতৃৰ পানী খাবলৈ আহি নৈত পৰি গৈছিল হাতী পোৱালিটো নিৰ্দিষ্ট ওদালগুৰি জিলাৰ কোৰামাৰা ভোলা নদী আৰু তাতে দেখিবলৈ পোৱা গৈছে যে এটি কণমানি হাতী পোৱালি পানীত পৰি যোৱাৰ ফলতে মাতৃয়ে উঠোৱাৰ এক সুন্দৰ দৃশ্য আৱদ্ধ হৈছে নিউজ 18 কেমেৰাত সন্তানক উদ্ধাৰৰ আপ্ৰাণ চেষ্টা চলালে হস্তিনী মাতৃয়ে য'ত বৰ্তমান যেটো জলপৃষ্ঠ বৃদ্ধি পাইছে নৈ উপনৈসমূহৰ সেই সময়তে পানী খাবলৈ নদীত নামিছিল পোৱালিসহ এই হস্তিনী তাৰপিছতে
মাজনী উঠিব পাৰিলে যদিও কণপানী পোৱালিটো পানীতে আবদ্ধ হৈ পৰিছিল। পৰৱৰ্তী সময়ত পাৰৰ পৰা এনেদৰে নিজৰ সন্তানক নিজৰ হাতী পোৱালিটোক উদ্ধাৰৰ আপ্ৰাণ চেষ্টা কৰিলে হস্তিনী মাতৃয়ে অৱশেষত সফল হ'ল এই কণমানি পোৱালিটোক উঠোৱাত। মহামাৰী কৰোনা ভাইৰাছৰ সংক্ৰমণে ভয়াৱহ ৰূপ ধাৰণ কৰিছে বাক্সা জিলাৰ ভাৰত ভূটান সীমান্তত আৰু তাতো অব্যাহত আছে বৰ্তমান হাতী মানুহৰ সংঘাত। বাক্সা জিলাৰ তামোলপুৰ মহকুমাৰ অন্তৰ্গত কুমাৰীকাটা বনাঞ্চলিক কাৰ্যালয়ৰ অধীনস্থ ভাৰত ভূটান সীমান্তৰ খৈৰাণীৰ কাৰখেলা গাঁৱত বনৰীয়া হাতীৰ জাকে তাণ্ডৱ চলায়। নিশা প্ৰায় 1 বজাত এটা বনৰীয়া হাতীৰ জাকে গাঁৱত প্ৰৱেশ কৰি তাণ্ডৱ চলোৱাৰ ফলত বুধুৱা কামাৰ, কৰম সিং কামাৰ, চৌৰাই কামাৰ, গোবিন্দ বুঢ়াথুকি, চুমাৰ উৰাং, দুখমায়া পৰিয়ালৰ ঘৰ ভাঙি পেলায়। লগতে পৰিয়ালকেইটাৰ ভিতৰত ভঁৰালৰ ধান চাউল খাই তহিলং কৰাৰ উপৰিও বাচন বৰ্তন ভাঙি বিস্তৰ ক্ষতি সাধন কৰে। স্থানীয় ৰাইজে জুই জ্বলাই 3 বজাই হাতী খেদাৰ চেষ্টা কৰে যদিও বিফল হয়। খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰৱেশ কৰি বনৰীয়া হাতীয়ে এনেদৰে তাণ্ডৱ চলোৱাৰ ফলত আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ। আমার এই বনরিয়া হাতি এই পেলে একেবারে ঘর দুয়ার ভাঙি ফেলে না এই অবস্থা। এই পাকার কুটি ঘর দুয়ার চালের বস্তা এইবিলাক আর এইফালে বেড়া ফেরা ভাঙি ফেলে কিবাকে মানুষ তো পলাই ফেলে বাঁচিলো। হাতি জঙ্গলি হাতি আহি কিনে চাউল দালি খাই দিছে, ধান চান গপ ভাঙি দিল, থালি বাটি একো নাই, ভাত রান্ধি খাওয়া বাসন নাই। আমি বেলেগৰ হাজিৰা ঠিকা কৰা খাই আছোঁ। এতিয়া কাম কৰা মানুহ নাই, 2জন বুঢ়া বুঢ়ী, 2জন ল'ৰা 2জন আছে সৰু সৰু। মাৰ্ঘেৰিয়া বিধানসভা সমষ্টিৰ শামুকজন গাঁও পঞ্চায়তৰ অন্তৰ্গত 10 নং ৱাৰ্ডৰ এক বোকাময় জৰাজীৰ্ণ পথক লৈ পানীত হাঁহ নচৰা অৱস্থা হৈছে লিডুৰ মুংলাং গাঁওবাসীৰ। কেৱল ভোটৰ সময়ত ভোট ভিক্ষা কৰিবলৈ অহা স্থানীয় জনপ্ৰতিনিধিগৰাকীৰ এতিয়া 4 বছৰ কাল অতিক্ৰম কৰাৰ পিছতো কোনোদিনে আহৰি নাপালে সেই গাঁওবাসীৰ সমস্যাৰ বুজ ল'বলৈ। বাৰিষা আহিলে গাঁৱৰ ৰাইজে এনেদৰে বোকাময় পথছোৱাক লৈ ক্ষোভত ভাঙি পৰি প্ৰতিবাদ মুখৰ হৈ পৰে। আগবঢ়াইছে এখন ওপৰত ডিগবৈৰ পৰা ৰীনা কাকতি কুকুৰ এক ৰিপৰ্ট। স্বাধীনতাৰ পাছৰ পৰা আজিলৈকে উন্নয়নৰ মুখ নেদেখা এই পথছোৱাত বোকাময় অৱস্থা দেখা গৈছে। সমগ্ৰ পৰিৱেশ মোৰ সহযোগে দেখাব কেনেদৰে বোকাময় পথত ইয়াত থকা যিসকল লোক যমযান্ত্ৰণা ভুগি আহিছে। কোনোটো চৰকাৰ দিনতে হওক তেওঁলোকে উন্নয়নৰ মুখ নাই দেখা বুলি আমাৰ আগত অভিযোগ তুলিছে। দেখা যায় এই অঞ্চলটোৰ ৰাইজে আজি পৰ্যন্ত যিহেতু যমযান্ত্ৰণা ভুগি আহিছে, কাৰণ ইয়াত যিসকল লোক বাস কৰে এই পথেদি তেওঁলোকে আহি নিজৰ ঘৰলৈ যাবলগীয়া হয়। সমগ্ৰ পৰিৱেশ প্ৰত্যক্ষ কৰিছে আমাৰ সহযোগে দেখাইছে। কি ক'ব, যিহেতু আপোনালোকে আজিলৈকে জলযন্ত্ৰণা ভুগি আছে, উন্নয়নৰ নামত কি পাইছে আপোনালোকে, কেনেধৰণৰ সুবিধা পাইছে? আমি উন্নয়নৰ নামত আমি ইয়াত একোৱেই নাপালোঁ। যিহেতু অসমীয়া এটা কথা আছে যে দিম বুলি ক'লে আশা থাকে আৰু মাৰিম বুলি ক'লে ভয় থাকে। ঠিক সেইধৰণে আজি আমাক চৰকাৰে সদায় হেতালি খেলি আছে আমাৰ লগত। আমাক সদায় আশা দিয়ে যে ৰাস্তাটো আৰু আপোনাৰ গৰাখহনীয়া অতি সোনকালে কৰি দিম, আপোনালোকে যদি ভোট দি আমাক জয়যুক্ত কৰে। তো ছেইম আকৌ এতিয়া আকৌ ভোটৰ নিৰ্বাচনৰ সময় আকৌ আহি গ'ল ওচৰত, আকৌ ছেইম সেই একে আমাক ভুৱা প্ৰতিশ্ৰুতি দি পেলাই তেখেতলোকে আহিব আৰু আমাক ভোটৰ আবেদন কৰিব। আৰু আজি ক'ব গ'লে আপোনাৰ স্বাধীনতা দিয়ক 73 বছৰ হৈ গ'ল, কিন্তু এই ৰাস্তাত একো উন্নয়নৰ কাম একোৱেই অহা নাই। ইয়াত মাত্ৰ তেখেতে আহি আমাক ভোটৰ সময়তে চেহেৰা দেখায়, তাৰপিছত আৰু ইয়াত আৰু তেখেতৰ যে ইয়াত যে পালি পোলা কোনো নাহে আৰু পালি নেতাও নাহে, কোনো নাই। ইয়াৰ স্থানীয় প্ৰেচিডেণ্ট যোনজন শামুকজনৰ তেখেতেও নাহে ইয়াত। আৰু এই গাঁৱৰ মানে এটা মাহীমাকৰ চকুৱে দৰে চোৱা নিচিনাই লাগে মোক। যিহেতু ইয়াত আপোনাৰ ইণ্টাৰনেশ্যনেল যোনজন বুদ্ধ মন্দিৰো আছে ইয়াত, তেখেতলোকে আহে এই মন্দিৰখনত চাই যায়, কিন্তু তাৰ অতি ওচৰতে লাগি থকা এই ৰাস্তা আৰু এই গৰাখহনীয়াৰ ওপৰত তেখেতলোকে নাচায় যে ইয়াত 108 এম্বুলেঞ্চো নোসোমাব ইয়াত। আৰু ইয়াত যদি আপোনাৰ স্কুলৰ যেতিয়া টাইম হয় তেতিয়া স্কুলৰ ল'ৰা ছোৱালীবিলাকে আপোনাৰ যে চেণ্ডেল হাতত লৈ বোকা খেলিয়ে যাবলগীয়া হয়।
তো মই এইটোৱে স্পষ্টকৈ ক'ব বিচাৰোঁ আৰু আমাৰ ৰাইজৰ ফালৰ পৰা আমি দাবী জনাব বিচাৰিছোঁ যে অতি সোনকালে ভাস্কৰ শৰ্মা আমাৰ ডাঙৰীয়া মাৰ্ঘেৰিটা মহকুমাৰ ভাস্কৰ শৰ্মা ডাঙৰীয়া তেখেতে এই ৰাস্তাটোৰ ওপৰত অলপ ধ্যান দিয়ক আৰু আমাৰ যি সমস্যা আছে এই সমস্যাখিনি আমাৰ ডিব্ৰুগড় জিলাৰ মৰাণ ৰাজহ চক্ৰ অতিকৈ পিছপৰা নিগম চৰাইহাবি অঞ্চলত এতিয়া কালৰূপ ধাৰণ কৰিছে বুঢ়ীদিহিঙৰ খহনীয়াই টিংখাং বিধানসভা সমষ্টিৰ অন্তৰ্গত অঞ্চলটো ৩ নং চৰাইহাবি আৰু নদী কিনাৰ নিগম নগৰ বহু পৰিয়ালৰ মাটি ভেটি ইতিমধ্যে জাগ গৈছে বুঢ়ীদিহিঙৰ বুকুত ৩ নং চৰাইহাবি প্ৰাথমিক বিদ্যালয়কে ধৰি প্ৰায় ৩০টাকৈ পৰিয়ালৰ ঘৰৰ ভেটি ইতিমধ্যে উচ্ছন হৈছে খহনীয়াত বিগত প্ৰায় ২০ বছৰে হৈ থকা খহনীয়াত সৰ্বশান্ত হৈছে দুয়োখন গাঁৱৰে বহু পৰিয়াল গাঁওবাসীয়ে খহনীয়াৰ প্ৰতিৰোধৰ বাবে বাৰম্বাৰ চৰকাৰ প্ৰশাসনক নিবেদন জনাই আহিছে যদিও কোনো এখন চৰকাৰ অথবা জনপ্ৰতিনিধিয়ে বৰ্তমানলৈকে ব্যৱস্থা গ্ৰহণ নকৰাত হতাশ হৈ পৰিছে গাঁওবাসী বৰ্তমান খহনীয়াই অঞ্চলটোৰ ১.৫ শতাধিক পৰিয়াললৈ চৰম ভাবুকি কঢ়িয়াই আনিছে আগবঢ়াইছো মৰাণৰ পৰা ঋষেশ্বৰ বৰুৱাৰ এক প্ৰতিবেদন হয় শেহতীয়াকৈ দুটাকৈ বানে বিভীষিকা সৃষ্টি কৰাৰ সমান্তৰালকৈ এতিয়া গৰাখহনীয়াৰ কবলত পৰিছে টিংখাং বিধানসভা সমষ্টিৰ অন্তৰ্গত ৩ নং চৰাইহাবি আৰু নদীকিনাৰ নিগম গাঁও আৰু মই বৰ্তমান উপস্থিত আছো নদীকিনাৰ নিগম গাঁৱত আৰু ক'ব লাগিব যে বুঢ়ীদিহিং নদী গৰাখহনীয়াই নিতৌ এনে ৰূপ ধাৰণ কৰিছে প্ৰতিদিনেই গৰাখহনীয়া ভয়াৱহ ৰূপ ধাৰণ কৰে এই অঞ্চলত আৰু ইতিমধ্যে এই গাঁৱৰ পৰা কেইবাটাও পৰিয়াল অন্য ঠাইলৈ যাবলগীয়া হৈছে যিহেতু খহনীয়াৰ কবলত পৰিছে ঘৰৰ ভেটি মাটি মোৰ ওচৰতে এজন সচেতন ব্যক্তি আছে আপোনাৰ ওচৰলৈ আহিছো কিমান দিনৰ পৰা আপোনালোকে খহনীয়াৰ কবলত পৰিছে নমস্কাৰ আমাৰ এই গৰাখহনীয়া সমস্যাটো প্ৰায় ২২-২০ বছৰ আগৰ পৰা সমস্যাটো হৈ আছে এই সমস্যাটোৰ কাৰণে আমি বাৰম্বাৰ আগৰ চৰকাৰতো আবেদন কৰি থকা হৈছে তথাপিও একো গৰাখহনীয়াৰ বিষয়ে কোনো গুৰুত্ব নিদিলে আগৰ চৰকাৰে এই চৰকাৰতো আমি আবেদন কৰা হৈছে এই চৰকাৰক আমি একদম অনুৰোধ জনাইছো যে এই গৰাখহনীয়া সমস্যাটো প্ৰায় আমি ১০০-১৫০ ঘৰ অতি সোনকালে এই সমস্যাটো সমাধান কৰি দিয়ে যেন হয় উল্লেখ কৰাৰ প্ৰয়োজন যে এই নদীকিনাৰ নিগম আৰু ৩ নং চৰাইহাবি গাঁৱৰ প্ৰায় ১৫০টা পৰিয়ালৰ সংখ্যা যিহেতু গৰাখহনীয়াৰ প্ৰতিদিনেই মোৰ ওচৰতে আন এজন ব্যক্তি আছে মই আপোনাৰ ওচৰলৈ আহিছো কি ক'ব কেনেধৰণৰ সমস্যাত পৰিছে আপোনালোকে আমাৰ এই গৰাখহনীয়া সমস্যা আজি ২০-২২ বছৰ ধৰি এনেকৈ প্ৰায় প্ৰতি বছৰে ১০-২০ নল তেনেকৈ মাটি নদীৰ বুকুত জাহ গৈছে এনেস্থলত কিছুমান পৰিয়ালে এতিয়া অন্য ঠাইলৈ স্থানান্তৰ হ'বলগীয়া হৈছে সেই হেতুকে ৰাইজৰ এই অসুবিধাবোৰ চাই বৰ্তমান চৰকাৰে সুব্যৱস্থা কৰি দিয়ে যেনে স্থায়ী বসবাসৰ কাৰণে ধন্যবাদ জনাইছো এয়াই হৈছে নদীকিনাৰ নিগম গাঁৱৰ গাঁওবাসীৰ দুৰাৱস্থা এনেধৰণে এতিয়া শংকাত কটাবলগীয়া হৈছে যিহেতু এফালে বানৰ বিভীষিকা আনফালে গৰাখহনীয়া ইয়াৰ মাজতে এক ভাবিব নোৱাৰা পৰিস্থিতিৰ মাজত থাকিবলগীয়া হৈছে যিহেতু বহু পৰিয়ালেই ইতিমধ্যে অন্য ঠাইলৈ যাবলগীয়া হৈছে বহু পৰিয়ালৰ ভেটি মাটি নদীৰ বুকুত জাহ গৈছে গোৱালপাৰা জলেশ্বৰত এতিয়া বানৰ মহাপ্ৰলয় বিধায়ক চাহাবুদ্দিন আহমেদৰ অকৰ্মণ্যতাৰ ফলত জমৰ যাতনা ভুগিছে ৰাইজে লক্ষীপুৰৰ চিলাৰ ভিটাত থকা মথাউৰি ছিগাৰ পিছত সমষ্টিবাসীৰ দুখ দুৰ্দশা এক প্ৰকাৰ সীমা নোহোৱা হৈছে ২০ বছৰৰ পিছত এক অবৰ্ণনীয় পৰিস্থিতিৰ সন্মুখীন হ'ল জলেশ্বৰ সমষ্টিবাসী ৰাইজ পানীৰ কোমল সোঁতত উটি গৈছে বাট পথৰ লগতে দলং আনফালে জলেশ্বৰ লক্ষীপুৰ সংযোগী মূল পথৰ ৰাজমিটাত সৃষ্টি হৈছে এক মহাপ্ৰলয়ৰ উদুৱাই নিছে জলেশ্বৰ লক্ষীপুৰ সংযোগী মূল পথৰ লগতে কালভাৰ্ট চৌদিশে যাতায়াত আৰু যোগাযোগ সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰিছে গৃহহীন লোকে অস্থায়ীভাৱে মথাউৰিত আশ্ৰয় লৈছে যদিও জিলা প্ৰশাসনে এইসকল লোকক নিৰাপদ স্থানলৈ গৈ বান সাহায্য প্ৰদানৰ কোনো ব্যৱস্থা কৰা নাই যাৰ বাবে বানপীড়িত লোকসকলে পশুধনৰ সৈতে সহাৱস্থান কৰিবলগীয়া হৈছে বিভিন্ন দল সংগঠনৰ লোকে মথাউৰিত আশ্ৰয় লোৱা লোকসকলক নিৰাপদ স্থানলৈ নি পৰ্যাপ্ত পৰিমাণৰ বান সাহায্য পশু খাদ্য বিশুদ্ধ খোৱাপানী শৌচাগাৰৰ চিকিৎসা সেৱা প্ৰদান কৰাৰ দাবী জনাই আহিছিল যদিও জিলা প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই চিলাৰ বিটা মাথাউৰি এইটো ভাঙি যোৱাৰ ফলত আমাৰ পূব কাঠুৰি পশ্চিম কাঠুৰি আমাৰ কাউৰা এই অঞ্চলত প্ৰায় ৫০০ পৰিয়াল আমাৰ এই মাথাউৰিত আশ্ৰয় লৈছে এই মানুহখিনি অস্থায়ীভাৱে আছে তেওঁলোকক চৰকাৰে এটা স্থায়ীভাৱে এটা শিবিৰ স্থাপন কৰি তেওঁলোকক মানে কি ৰক্ষণাবেক্ষণ দিব লাগে আৰু পৰ্যাপ্ত পৰিমাণে খাদ্য যোগান ধৰিব লাগে গৰু ছাগলীৰ মানে কি পশুধনৰ আহাৰৰ ব্যৱস্থা
কৰোনাৰ মৃত্যু হোৱা লোকৰ মৃতদেহ সৎকাৰৰ নামত পৰিয়ালৰ পৰা ধন দাবী কৰা পৌৰসভাৰ বিষয়া আৰু জিলা উপায়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰীৰ বিৰুদ্ধে এই পৰ্যন্ত কোনো ব্যৱস্থা লোৱা নাই তিনিচুকীয়া আৰক্ষী প্ৰশাসনে। জান্তি দেহ নামৰ লোকজনৰ মৃতদেহ সৎকাৰৰ বাবে পৰিয়ালৰ পৰা 15,000 টকা বিচাৰিছিল পৌৰসভাৰ বিষয়া আৰু এগৰাকী কনিষ্ঠ অভিযন্তাই। নৱজ্যোতি দাস নামৰ কনিষ্ঠ অভিযন্তাগৰাকীৰ বিৰুদ্ধে অভিযোগ উত্থাপন হোৱাৰ পিছতো এই পৰ্যন্ত ব্যৱস্থা লোৱা হোৱা নাই। নিউজ 18ত বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছত 7,000 টকা পৰিয়ালটোক উভতাই দি যেন সমগ্ৰ বিষয়টোৰ পৰা মুক্ত হ'ব বিচাৰিছে পৌৰসভা আৰু তিনিচুকীয়া জিলা প্ৰশাসন। কিন্তু এনে মহামাৰীৰ সময়তো এটা দৰিদ্ৰ পৰিয়ালৰ পৰা মৃতদেহ সৎকাৰৰ নামত ধন লোৱা দুৰ্নীতিগ্ৰস্ত লোকৰ বিৰুদ্ধে কিয় তিনিচুকীয়া প্ৰশাসন নৰম হৈ আছে সেয়াহে এতিয়া ৰহস্যজনক। আচলতে যি দুজন ব্যক্তি ধন দাবীৰ লগত জড়িত হৈ আছিলে এই দুজন ব্যক্তিক অতি শীঘ্ৰে তদন্ত আওতালৈ আনি অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি জেল হাজলৈ প্ৰেৰণ কৰিব লাগে, পোনপটীয়া কথা। আৰু দ্বিতীয় কথাটো হ'ল এটা মৃতদেহ লৈ কিনে তেখেতসকলে যিটো বেপাৰ কৰিছে এইটোৱে আচলতে প্ৰথম ঘটনা নহয়, আগতে তেখেতসকলে পূৰ্বে তেনেকুৱা ধৰণৰ ঘটনা নিশ্চয় কৰিছে। যাৰ 28 জুলাইত গহপুৰলৈ আহিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। পুৰাতত্ব বিভাগৰ দ্বাৰা সংৰক্ষণৰ ব্যৱস্থা কৰি পুনৰ নিৰ্মাণ কৰি উলিওৱা গহপুৰ আৰক্ষী থানাৰ পুৰণি গৃহটো উদ্বোধন কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে। শ্বহীদ অনুগ্ৰতা বৰুৱা আৰু মুকুন্দ কাকতি স্মৃতি বিজড়িত নৱনিৰ্মিত গহপুৰ থানাৰ গৃহটো উদ্বোধন কৰাৰ পূৰ্বে দেওবাৰে বিয়লি গহপুৰত উপস্থিত হ'ল তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱ লোচন দাস। সাংসদগৰাকীয়ে গহপুৰ উপস্থিত হৈ পুনৰ নিৰ্মাণ কৰা গহপুৰ আৰক্ষী থানাৰ গৃহটো পৰিদৰ্শন কৰাৰ লগতে কাম কাজৰ বুজ লয়। ইফালে APCCৰ সভাপতি ৰিপুণ বৰাক তীব্ৰ সমালোচনা কৰে পল্লৱ লোচন দাসে। বিজেপি চৰকাৰখনক বিশৃংখল কৰাই ৰিপুণ বৰাৰ কাম বুলি মন্তব্য কৰি ৰিপুণ বৰা জ্ঞান সমৃদ্ধ ৰাজনীতিবিদ নহয় বুলিও কটাক্ষ কৰে। ৰিপুণ বৰাৰ বক্তব্যক আজিৰ দিনত কোনেও গুৰুত্ব নিদিয়ে বুলি মন্তব্য পল্লৱ লোচন দাসৰ। ৰিপুণ বৰাই বিৰোধী দলৰ এগৰাকী সভাপতি হিচাপে তেওঁ বিচাৰে যে চৰকাৰখন বিশৃংখল হওক, চৰকাৰখনে বিফল হওক, কৰোণা ভাইৰাছ সম্পৰ্কে মেনেজমেণ্ট বেয়া হওক তেওঁ বিচাৰে। সেইকাৰণে তেওঁ প্ৰভোকেটিভ বক্তব্য দিয়ে, কিন্তু তেওঁৰ বক্তব্যই তেওঁ যি সমষ্টিৰ ৰাইজক যথেষ্ট মৰ্মাহত কৰে। এগৰাকী জনপ্ৰতিনিধি হিচাপে আমি কেৱল ৰাজনৈতিক দৃষ্টিভংগীৰে সকলো কাম কৰিম এনেকৈ হ'ব নোৱাৰে। আমি কিছুমান ৰাইজৰ যেতিয়া আমাৰ দুৰ্যোগ হয়, যেতিয়া আমি কষ্টত থাকোঁ সেই সময়ত ৰাজনীতিৰ ঊৰ্ধত আমি চিন্তা কৰিব লাগিব আৰু কাম কৰিব লাগিব। আৰু ৰিপুণ বৰা ডাঙৰীয়াৰ যিখিনি মন্তব্য সেইখিনি আমি উপলব্ধি কৰিছোঁ। তেওঁ যিসমূহ মন্তব্য দিছে সেই মন্তব্য কোনো এগৰাকী জ্ঞান সমৃদ্ধ এগৰাকী ৰাজনীতিবিদৰ হ'ব নোৱাৰে। তেওঁ খুব টুলুঙা মন্তব্য বিভিন্ন ক্ষেত্ৰত কৰিছে আৰু যিখিনি ৰাইজে উপলব্ধি কৰিছে। আৰু কোনো বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ ঘনিষ্ঠ কংগ্ৰেছী নেতা দুষ্কাৰ্য। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পানীৰ পাইপ চুৰি কৰি গ্ৰেপ্তাৰ হ'বলগীয়া হোৱা ঘটনাই মৰিয়নিত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এডাল দুডাল নহয়, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ প্ৰায় 1/2 পাইপ ওলাল কংগ্ৰেছী নেতাৰ ঘৰে বাহিৰে। চুৰি পাইপসমূহ গৃহ নিৰ্মাণত ব্যৱহাৰ কৰাৰ বিপৰীতে একাংশ পাইপ ঘৰৰ পিছফালে হাবিত লুকুৱাই ৰাখিছিল ইমতাজ আলী নামৰ লোকজনে। পাইপ চুৰিত জড়িত কংগ্ৰেছী নেতা ইমতাজ আলী নকছাৰী দেবেৰাপাৰ গাঁৱৰ বাসিন্দা। দেওবাৰে মৰিয়নিৰ ৰাজচক্ৰ বিষয়া বিশ্বজিৎ বৰাৰ উপস্থিতিত দেবেৰাপাৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ ৰখেশ্বৰ দত্তৰ নেতৃত্বত আৰক্ষীৰ এটা দলে ইমতাজৰ ঘৰত অভিযান চলাই লুকুৱাই থোৱা অৱস্থাত এইসমূহ পাইপ উদ্ধাৰ কৰিবলৈ সক্ষম হোৱাৰ লগতে ইমতাজ আলীক গ্ৰেপ্তাৰ কৰে। ইফালে অধিকাংশ পাইপ লোকজনে গৃহ নিৰ্মাণত ব্যৱহাৰ কৰে। এই সন্দৰ্ভত বীৰ লাচিত সেনাই উচিত তদন্ত দাবী কৰাৰ লগতে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়া, অভিযন্তা আৰু ঠিকাদাৰৰ বিৰুদ্ধে দেবেৰাপাৰ থানাত এখন এজাহাৰ দাখিল কৰিছে। মৰিগাঁও ৰোডত ইমতাজ আলী নামৰ এজন লোকে এটা ঘৰ বনাই আছিলে আৰু ঘৰটোত আমাৰ ৰাজহুৱা সম্পত্তি অৰ্থাৎ পাব্লিক হেল্থৰ কিছুমান পাইপ লগাই তেওঁলোকে ঘৰটো বনাই আছিলে। তাৰপিছত আমি আমাৰ মৰিয়নি ৰাজচক্ৰ বিষয়া আৰু আমাৰ দেবেৰাপাৰ আৰক্ষী থানাৰ লগত যোগাযোগ কৰিলোঁ। তাৰপিছত তেওঁলোকৰ লগত আমি একেলগে গ'লোঁ আৰু ঘৰটো চালোগৈ। হয়, সঁচাকৈ ঘৰটো আপোনাৰ কৰোনাৰ বিৰুদ্ধে যুঁজিছে ত্ৰিপুৰাই। আজিৰ পৰা ত্ৰিপুৰাত আৰম্ভ হৈছে 3দিনীয়াকৈ লকডাউন। লকডাউনৰ বাবে ত্ৰিপুৰাৰ ৰাজধানী অগৰতলাৰ লগতে সমগ্ৰ ত্ৰিপুৰাতে জনজীৱন স্তব্ধ হৈ পৰিছে। পুৱাৰে পৰা নিমামা পৰিৱেশ বিৰাজ কৰিছে ৰাজপথসমূহত। উত্তৰ ত্ৰিপুৰাৰ ধৰ্মনগৰতো শূন্য হৈ পৰিছে ৰাজপথ। কৰোনাৰ চেইন ভাঙিবলৈ ত্ৰিপুৰাত পুনৰ দিয়া হৈছে লকডাউন। 30 জুলাইলৈকে লকডাউন বাহাল থাকিব সমগ্ৰ ত্ৰিপুৰাতে। এই পৰ্যন্ত ত্ৰিপুৰাত কৰোনাত মৃত্যু হৈছে 13জনকৈ লোকৰ আৰু আক্ৰান্ত হৈছে মুঠ 3919 জন লোক।
কোন হ'ব বিজেপিৰ পৰৱৰ্তী সাধাৰণ সম্পাদক তাকে লৈ এতিয়া চলিছে জল্পনা কল্পনা ইতিমধ্যে নতুন কমিটিৰ তালিকালৈ দিল্লীলৈ ৰাওনা হৈছে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাস বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই অনুমোদন জনোৱাৰ পিছতে ঘোষণা কৰা হ'ব তালিকা ৰঞ্জিত কুমাৰ দাস দ্বিতীয়বাৰৰ বাবে সভাপতি নিৰ্বাচিত হোৱাৰ পিছত গঠন হোৱা নাছিল নতুন কমিটি তালিকাত অন্তৰ্ভুক্ত হৈছে কেইবাখনো নতুন মুখ কমিটিৰ পৰা বাদ পৰিব কেইবাজনো পুৰণি নেতা আৰু ফলে এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে টিম ৰঞ্জিতত কোন থাকিব বা কোনে স্থান লাভ কৰিব পদবী হেৰুৱাব পাৰে গীতাৰ্থ গোস্বামী সাধাৰণ সম্পাদকৰ পেনেলত আছে পুলক গোহাঁই জয়ন্ত মল্ল বৰুৱা জয়ন্ত কুমাৰ দাস বিতুপন ৰাইডঙীয়া দীপ্লু ৰঞ্জন শৰ্মা আৰু 8 ভগ্নী সংগঠনতো সলনি হ'ব পাৰে অতি সোনকালে জনাও যে টিম ৰঞ্জিতত স্থান লাভ কৰিব পাৰে বহুকেইখন নতুন মুখে ইতিমধ্যে পদবী হেৰুৱাবৰ সম্ভাৱনা আছে গীতাৰ্থ গোস্বামীৰ সাধাৰণ সম্পাদকৰ পেনেলত পুলক গোহাঁই জয়ন্ত মল্ল বৰুৱা জয়ন্ত কুমাৰ দাস বিতুপন ৰাইডঙীয়াৰ নাম লগতে দীপ্লু ৰঞ্জন শৰ্মাৰ নামো চৰ্চিত হৈছে লগতে 8 ভগ্নী সংগঠনতো ঘটিব সালসলনি তেজপুৰতো বানত মানুহৰ সমান্তৰালকৈ ক্ষতিগ্ৰস্ত হৈছে পশুধনৰো বিশেষকৈ পুষ্টিহীনতাত ভোগাৰ লগতে আক্ৰান্ত হৈছে ডায়েৰিয়াত সেয়ে এই ক্ষেত্ৰত গুৰুত্ব দি ভ্ৰাম্যমাণ চিকিৎসা শিবিৰ আয়োজনেৰে পশু চিকিৎসাৰ বাবে আগবাঢ়ি আহিছে শোণিতপুৰ জিলা পশুপালক আৰু পশু চিকিৎসা বিভাগ তেজপুৰৰ ভোজখোৱা চাপৰি ভুমুৰাগুৰি কছাৰী পাম আদি অঞ্চলৰ কৃষকৰ পশু চিকিৎসাৰ বাবে কছাৰী পামত পশু চিকিৎসা বিভাগৰ এটা বৃহৎ দলে অঞ্চলটোৰ বানপীড়িত লোকৰ পশুধনৰ চিকিৎসা সেৱা আগবঢ়াই আহিছে অৱশ্যে এখন হোৱাত তেজপুৰৰ পৰা হিমন্ত নাথৰ ৰিপৰ্ট বানপীড়িত অঞ্চলৰ যিসমূহ পশুধন ক্ষতিগ্ৰস্ত হৈছে সেই পশুধনৰ চিকিৎসাৰ বাবে এতিয়া জিলা পশুপালন বিভাগ আগবাঢ়ি আহিছে পশুপালন আৰু পশু চিকিৎসা বিভাগ তেজপুৰৰ উদ্যোগত আজি এনেদৰে তেজপুৰৰ এই কছাৰীপাম অঞ্চলত চিকিৎসা সেৱা আগবঢ়াইছে ইয়াত বৃহৎ সংখ্যক পশু চিকিৎসা বিভাগৰ দল উপস্থিত হৈছে ইয়াত আৰু এই মুহূৰ্তত যি স্থানীয় লোকসকল বানাক্ৰান্ত লোকসকলৰ যি পশুধন বিশেষভাৱে ক্ষতিগ্ৰস্ত হৈছিল সেই পশুধন মূলতঃ গৰুৰ চিকিৎসা এই মুহূৰ্তত প্ৰদান কৰি থকা হৈছে আমাৰ লগত পশু চিকিৎসা বিভাগৰ জিলা বিষয়া আছে মই তেওঁৰ পৰা জানিব বিচাৰিম কি ক'ব আজি এদিনীয়াভাৱে লৈছে কেম্প নে আৰু ল'বগৈ নহয় চাওক এতিয়া বানপানীটো গোটেই অসমতে হৈছে প্ৰায় 28খন জিলাত খুব বেয়াকৈ মানে ক্ষতিগ্ৰস্ত হৈছে মানুহ হওক বা আমাৰ যিখিনি জীৱ জন্তু আছে গতিকে শোণিতপুৰ জিলাতো ইতিমধ্যে আমাৰ বিভিন্ন প্ৰান্তত গোটেইকেইটা চাৰ্কেলতে আমাৰ এতিয়ালৈকে প্ৰায় 12টা-13টা কেম্প পতা হৈছে কিন্তু এতিয়া কথা হ'ল কি এতিয়া তেজপুৰ মেইন টাউনৰ 3 কিলোমিটাৰ ব্যাঘাতৰ ভিতৰত এইটো জেগা ভোজখোৱা ইয়াতে মই যোৱাকালি মই ভোমৰাগুৰি দলঙত গৈছিলোঁ কিবা এটা ফ্লাডৰ কামত গৈ যেতিয়া মই দেখোঁ যে এইখিনি ৰাস্তাৰ দাঁতিতে প্ৰায় 400-500 মানে গৰু ছাগলী গোটেইখিনি ৰাস্তাৰ কাষতে বান্ধি থৈছে তেতিয়া মই যোৱাকালি সিদ্ধান্ত লৈছিলোঁ যে আমি আজি এটা এই পশু চিকিৎসা শিবিৰ ইয়াতে অনুষ্ঠিত কৰিম ৰাইজৰ যথেষ্টখিনি আমি সহযোগিতা পাইছোঁ হয়তো মই আশা কৰিছোঁ আমাৰ অহা বেছি সময় হোৱা নাই আমাৰ প্ৰায় 1.5 ঘণ্টামান সময় আমি কটালোঁ আৰু আমি 1.5-2 ঘণ্টা আমি সময় থাকিম আমি গতিকে তেতিয়ালৈকে হয়তো আমি প্ৰায় 500ৰ অধিক আমি যিখিনি আছে গৰু হওক ছাগলী হওক হাঁহ কুকুৰা হওক আমি চিকিৎসা যাৰ প্ৰয়োজন আছে আমি চিকিৎসা দিব পাৰিম আৰু মই আমাৰ যিখিনি বিভাগীয় যিখিনি আমাৰ বিষয়া আছে আমাৰ 6-7জন আমি বিষয়া আহিছোঁ আমাৰ ক্ষেত্ৰভাগ আহিছে আমাৰ গ্ৰেড 4 আহিছে তেখেতসকলে আজি লকডাউনৰ মাজতো আমাক এই স্থানত হৈ গ'লে আন স্থানলৈ যাব হয় যাম তাৰমানে আমি এইটো মানে ভ্ৰাম্যমান আমি গতিকে ঘূৰি ফুৰিম ইয়াৰ পিছত আমি হয়তো 5 মাইল অঞ্চলত তেনেকৈ যাম আমি মানে তেনেকৈ তাৰমানে য'ত মানে আমাৰ পশুধন বেছি সংখ্যক মানে আমাৰ ক্ষতিগ্ৰস্ত হৈছে তাতে আমি ভিজিট কৰিম নিউজ হেডলাইন আগবঢ়াইছে পেট চফা আয়ুৰ্বেদিক চূৰণ পেট চফা